ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰী আসাম জাতীয় বিদ্যালয়ৰ আণ্ডাৰত পঢ়ি আছে, মানে অসম জাতীয় বিদ্যালয়ৰ আণ্ডাৰত অষ্টম শ্ৰেণীত তোমালোকৰ এনুৱেল এক্সাম যিটো আহিছে, ইয়াৰ ইংলিছৰ কোনবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, গোটেই কথাখিনি মই পুংখানুপুংখকৈ ভিডিঅ'টিত আলোচনা কৰি দিম। প্ৰশ্নবিলাক মই কৈ দিম, তোমালোকে কিতাপত চিন দি ভালকৈ শিকি ল'বা। যদি কোনো প্ৰশ্নৰ উত্তৰ নাই তেতিয়াহ'লে আমাৰ এই চেনেলত বিচাৰিলে উত্তৰ পাই যাবা। আটাইকেইটা চেপ্টাৰৰ কুৱেশ্যন এনচাৰৰ উত্তৰ দিয়া আছে। তাৰ আগতে যদি চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়া। ক্লাছ 9তো তোমালোকৰ কাৰণে প্ৰয়োজন হ'ব। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম যিটো চেপ্টাৰ আছে তোমালোকৰ লেচন 9 এ বুক ইজ লাইক, এই চেপ্টাৰটি মানে কবিতাটোৰ পৰা তোমালোকৰ যিবোৰ প্ৰশ্ন আহিব মই কৈ দিছোঁ, তোমালোকে চিন্তি ল'বা। প্ৰথমটো হৈছে তোমালোকে ইয়াৰ কবিৰ নামটো শিকিবা। এ বুক ইজ লাইক কবিতাটিৰ কবিৰ নাম, আৰু এই যে ছাইডত তোমালোকক ৱৰ্ড মিনিং দিয়া আছে, এই ৱৰ্ড মিনিংকেইটা শিকিব লাগিব। তোমালোকে ভালকৈ ৱৰ্ড মিনিংকেইটা শিকিবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। এতিয়া আমি আগবাঢ়িম প্ৰশ্নবিলাকলৈ। চাওঁ ব'লা প্ৰশ্নবিলাক। ইয়াৰ পৰা তোমালোকে শিকিবলগীয়া প্ৰশ্নবিলাক অতি চমু প্ৰশ্ন যে আছে, এই অতি চমু প্ৰশ্নবিলাকৰ পৰা তোমালোকে শিকিবা এ বি চি। বিশেষকৈ ডি শিকিছা যদি ভাল কথা, নহ'লে এ বি চি এই তিনিটা কুৱেশ্যন শিকা, ইয়াৰ পৰাই এটা প্ৰশ্ন তোমালোকৰ আহিব। তাৰপিছত ইয়াত 2 নম্বৰৰ পৰা তোমালোকে এ কুৱেশ্যনটো মাষ্ট বি শিকিবাই, 2 নম্বৰৰ এ। আৰু 3 নম্বৰত দিয়া যিবিলাক শব্দ আছে এইবিলাকৰ ৰাইমিং ৱৰ্ড শিকিবা তোমালোকৰ পৰীক্ষাত। কমচে কম ইয়াৰ পৰা 2টা ৰাইমিং থাকিব, গতিকে শিকিবাই তোমালোকে। তাৰ পিছৰ চেপ্টাৰটিলৈ যাওঁ ব'লা। এতিয়া আমি আলোচনা কৰিম লেচন নম্বৰ 10। ইয়াৰ ৱৰ্ড মিনিং কোৱা, কুৱেশ্যন এনচাৰবিলাক কোৱা আমি আগতে ভিডিঅ'ত দি দিছোঁ, তোমালোকে শিকি ল'বা। এতিয়া ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোনবোৰ প্ৰশ্ন আহিব সেই প্ৰশ্নবিলাকৰ ফালে যাওঁ ব'লা। আৰু ৱৰ্ড মিনিং তোমালোকে প্ৰতিটো চেপ্টাৰৰ পৰা যিমান পাৰা শিকিবা, বিশেষকৈ কবিতাৰ পৰা অহাৰ চান্স বেছি ৱৰ্ড মিনিংবিলাক। এতিয়া আমি কুৱেশ্যন এনচাৰ আলোচনা কৰিম এইটো চেপ্টাৰৰ পৰা। মাই ৰামায়ণা ডিছ হেপিটিত আছে, চোৱা। ইয়াৰ পৰা তোমালোকে কম্প্ৰিহেনশ্যন যিটো আছে, এই কম্প্ৰিহেনশ্যনৰ পৰা তোমালোকে কুৱেশ্যন শিকিবা। এ নম্বৰ কুৱেশ্যন শিকিবা এবাউট হোম ৱেৰ দ্য পিপুল অফ দ্য অথৰ্ছ ভিলেজ টকিং। তাৰপিছত চি নম্বৰ কুৱেশ্যনটো শিকিবা, ডি নম্বৰ কুৱেশ্যনটো শিকিবা, আৰু ই নম্বৰ কুৱেশ্যনটো শিকিবা। এ চি ডি ই ইয়াৰ পৰা কমচে কম 2টা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত থাকিব, গতিকে এই 4টা কুৱেশ্যন তোমালোকে শিকিবাই। আৰু 2 নম্বৰৰ পৰা তোমালোকে শিকিবলগীয়া প্ৰশ্নটো হৈছে বি নম্বৰ কুৱেশ্যনটো শিকিবা আৰু ডি নম্বৰ কুৱেশ্যনটো শিকিবা। বাকী 2টা যিসকলে পাৰা শিকিবা, নহ'লে বি আৰু ডি এই 2টা কুৱেশ্যন তোমালোকে শিকিবই লাগিব। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব, গতিকে তোমালোক সকলোৱে ভালকৈ চাবা। যদি কোনো প্ৰশ্নৰ উত্তৰ নাই মই আকৌ কৈছোঁ, তোমালোকৰ চেনেলত চাই ল'বা, দিয়া আছে। নহ'লে প্ৰশ্নটো লিখি কমেণ্টত পঠিয়াই দিবা, মই তাৰ উত্তৰ দি দিম। তাৰপিছত 3 নম্বৰত যে আছে ট্ৰু ফল্ছ ষ্টেটমেণ্টবিলাক, এইটো চেপ্টাৰৰ ইয়াৰ পৰা কমচে কম 2টা ট্ৰু ফল্ছ থাকিব তোমালোকৰ, কমচে কম। গতিকে সকলোৱে এই ট্ৰু ফল্ছবিলাক শিকিবা, তোমালোকৰ কাৰণে বহুত দৰকাৰী। এই চেপ্টাৰবিলাকৰ কুৱেশ্যনবিলাক যদি তোমালোকে পঢ়ি যোৱা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুখিনি কুৱেশ্যন কমন পৰিব, গতিকে ভিডিঅ'টোত আগলৈ চাই গৈ থাকা। তাৰপিছত তোমালোকে শিকিব লাগিব এম্প্লিফিকেশ্যন। এম্প্লিফিকেশ্যন তোমালোকে বুজি পাইছাই, অসমীয়াত যে ফকৰা যোজনা থাকে, ভাৱ সম্প্ৰসাৰণ কৰা, সেইবিলাক ইয়াত এটা দিয়া আছে, এইটো তোমালোকে চাব পাৰা। আৰু তোমালোকে শিকিবা তলত যে 2টা দিছে তাৰ পৰা 2 নম্বৰটো দিয়াটো শিকিবা, আৰু তলত 2 নম্বৰটো শিকিবাই তোমালোকৰ পৰীক্ষাত কমন থাকিব। মনত ৰাখিবা, এটাত তোমালোকৰ কমচে কম 5 থাকিব, গতিকে এই কুৱেশ্যনটো তোমালোকে শিকিবা। এম্প্লিফিকেশ্যন, ছেল্ফ হেল্প ইজ দ্য বেষ্ট হেল্প,
এইটো তোমালোকে শিকিব লাগিব লেসন নাম্বাৰ 11 স্প্ৰিং টাইম স্প্লেণ্ডৰ ইয়াৰ পৰা তোমালোকে যিবোৰ প্ৰশ্ন শিকিব লাগিব মই আলোচনা কৰি দি আছোঁ তোমালোকে চাই যোৱা আৰু শিকি যোৱা তোমালোকৰ পৰীক্ষাত লাগিব দৰকাৰ আছে ইয়াৰ পৰা তোমালোকে শিকিবা এইটো চেপ্টাৰৰ পৰা এই যে কম্প্ৰিহেনশ্যনত দিছে 1 নম্বৰত এনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব লাগে ইয়াৰ পৰা তোমালোকে শিকিবা হাউ ডাজ ৰিহন ফিল এট দ্য এডভান্ট অফ স্প্ৰিং বি নম্বৰটো চি নম্বৰ হোৱাট হেজ ৰিহন বিন ইগাৰলি ৱেইটিং ফৰ তাৰপিছত ই নম্বৰ শিকিবা হোৱাট আৰ দ্য থিংছ ৰিহন গট টু লাৰ্ণ ফ্ৰম হিজ গ্ৰেণ্ড মাদাৰ এবাউট ৰঙালী বিহু তাৰপিছত এফ নম্বৰ শিকিবা হুইচ বিহু ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ডে অফ ৰঙালী বিহু জি নম্বৰ শিকিবা নেম দ্য বিহু চেলিব্ৰেটেড অন দ্য 5th 6th এণ্ড ফাইনেল ডে অফ ৰঙালী বিহু এইকেইটা তোমালোকে শিকিব লাগিব আৰু 2 নম্বৰত যিটো কুৱেশ্যন দিয়া হৈছে এই 2 নম্বৰ কুৱেশ্যনটো তোমালোকে শিকিবাই 4 নম্বৰত তোমালোকক দিয়া হৈছে ষ্টেট হুৱেদাৰ দ্য ফলোইং স্টেটমেন্টছ সেন্টেন্সেছ আৰ ট্ৰু অৰ ফলছ ইয়াৰ পৰা তোমালোকৰ কমসে কম দুটা থাকিব গতিকে তোমালোকে ভালকে এই স্টেটমেন্টবিলাক শিকিবা এইবিলাক ট্ৰু নে ফলছ বহুত দৰকাৰ তোমালোকৰ কাৰণে শিকিবাই তাৰ পিছৰ চেপ্টাৰটি লৈ যাও বলা পিছৰ চেপ্টাৰটিত যোৱাৰ আগতে তোমালোকৰ দুই এটা ডায়েৰী এন্ট্ৰি আছে এই ডায়েৰী এন্ট্ৰিবিলাক তোমালোকে চাব লাগিব এই যে ইয়াত দি দিছে এইটো আৰু ইয়াৰ লগত তোমালোকক দিয়া আছে চোৱা এই যে ডায়েৰী এন্ট্ৰি দিয়া আছে তোমালোকৰ ইয়াত তিনিটা ডায়েৰী এন্ট্ৰি কৰি দিয়া আছে আৰু তোমালোকক দুটামান কৰিব দিছে এই যে দুটা কৰিব দিছে এই দুটা ভালকে শিকিবা আৰু 3 নম্বৰটো ভালকে শিকিবা তোমালোকৰ ইয়াৰ পৰা কমন থাকিব এটা 4 নম্বৰ বা 5 নম্বৰ থাকিব ইয়াৰ পৰা ডায়েৰী এন্ট্ৰি এটা আহিবই তোমালোকৰ গতিকে ভালকে চাবা এই ডায়েৰী এন্ট্ৰিবিলাক গম পাইছাই ডায়েৰীত আমি কেনেকৈ লিখিব লাগে এই বিষয়ে শিকোৱা হয় বহুত গুৰুত্বপূৰ্ণ এটা টপিকস যেই নহওক পৰীক্ষাত নম্বৰ পাবলৈ তোমালোকে শিকিব লাগিব এক্টিভিটি যেটো দিয়া আছে ইয়াৰ 1 আৰু 2 যদি কাৰোবাৰ তাত নাই চেনেলত চোৱা দুটা এক্টিভিটি কৰি দিয়া আছে 1 আৰু 2 গতিকে আমি এতিয়া পিছৰ চেপ্টাৰটি লৈ যাম এইটো হৈছে দ্য হিউমেন সিজন লেসন নম্বৰ 12 কবিতা এটি কবিৰ নাম শিকিবা প্ৰথমে জন কিটছৰ বিষয়ে আৰু সাইডত যে শব্দ অৰ্থবিলাক দিয়া আছে এইবিলাক শিকিবাই তোমালোকে এই ওয়ার্ড মিনিং বিলাক তোমালোকৰ পৰীক্ষাত আহিবই তাৰ পিছত তোমালোকে ইয়াৰ পৰা শিকিব লাগিব 1 নম্বৰৰ ইয়াত যিকেইটা প্ৰশ্ন দিয়া আছে এই আটাইকেইটা তোমালোকে শিকিবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত 2 নম্বৰৰ পৰা এটা কোৱেশ্চন থাকিবই 1 নম্বৰৰ পৰা এটা আৰু ওয়ার্ড মিনিংটো কমসে কম দুটা ইয়াৰ পৰা থাকিব গতিকে আটাইকেইটা শিকাটো বহুত বেছি দৰকাৰ এইটো চেপ্টাৰৰ পৰা গতিকে মই বাছি নিদিলো 2 নম্বৰৰ দুটাৰ পৰা এটা তোমালোকৰ থাকিবই 1 নম্বৰৰ তিনিটাৰ পৰা তোমালোকৰ এটা থাকিবই আৰু 3 নম্বৰৰ যিবিলাক ৰাইমছ শিকিব দিছে তাৰ পৰা দুটা ওয়ার্ড কমসে কম তোমালোকৰ থাকিব গতিকে ভালকে শিকা তাৰ পিছত আছে লেসন নম্বৰ 13 দ্য ম্যান উইথ দ্য মিডাস টাচ এই চেপ্টাৰটিৰ পৰা তোমালোকৰ বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে তোমালোকৰ পৰীক্ষাত আহিব লং কুৱেশ্যনটো ইয়াৰ পৰা আহিব তোমালোকে শিকিবই লাগিব এতিয়া আমি কম্প্ৰিহেনশ্যনত যাও বলা কি প্ৰশ্ন আছে চাও এই কম্প্ৰিহেনশ্যনত চোৱা ইয়াত 1 নম্বৰত তোমালোকৰ 10টা প্ৰশ্ন দিয়া আছে ইয়াৰ পৰা তোমালোকে শিকিবা when and where was Radha Gobindo Borua born এইটো শিকিবা তাৰ পিছত সি নম্বৰ শিকিবা by whom was RG brought up তাৰ পিছত ডি নম্বৰ শিকিবা what subjects did he means Radha Gobindo Borua study in Kolkata এইটো শিকিবা ই নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহাৰ চান্স বহুত বেছি which day was considered as the red letter day in the history of journalism of the northeast এইটো শিকিবা তাৰ পিছত জি নম্বৰ শিকিবা why is RG known as the lion man of Assam এইচ শিকিবা who is known as the architect of modern Assam এইকেইটা শিকিবা তাৰ পিছত তোমালোকে শিকিবা জে নম্বৰ নেম দ্য স্পৰ্টছ কমপ্লেক্স that was put by Radha Gobindo Borua এইকেইটা তোমালোকে 1 নম্বৰৰ পৰা শিকিবা
আৰু 2 নম্বৰৰ পৰা তোমালোকে শিকিব লাগিব এই দুটা কুৱেশ্যন, দুটাৰ পৰা এটা কুৱেশ্যন তোমালোকৰ আহিবই। এই দুটা প্ৰশ্ন তোমালোকে শিকিব লাগিব এ আৰু বি। তাৰপিছত এই যে 4 নম্বৰত ষ্টেটমেণ্টবিলাক দিছে, ৰাইট হুৱেদাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ, কুৱেশ্যন নম্বৰ 4। ইয়াৰ পৰা তোমালোকে শিকিবা, ইয়াৰ পৰা কমচে কম এটা আহিব, এটা বা দুটা তোমালোকে এইখিনি শিকিব লাগিব ষ্টেটমেণ্ট। গতিকে ট্ৰু আৰু ফলছকেইটা শিকিবা। তাৰ পিছৰ চেপ্টাৰত যাওঁ ব'লা, লেচন নম্বৰ 14। ইয়াত তোমালোকক কবিতা এটা দিছে, লেজাৰ, উইলিয়াম হেনৰী ডেভিছে লিখিছে। ইয়াত তোমালোকে শিকিব লাগিব প্ৰশ্ন উত্তৰ, তাৰ আগতে শব্দ অৰ্থবিলাক শিকিবা, কবিৰ নাম শিকিবা, আৰু এই প্ৰশ্ন উত্তৰৰ পৰা তোমালোকে বহুত বেছি গুৰুত্ব দি শিকিব লাগিব। 1 নম্বৰৰ পৰা তোমালোকে শিকিবা বি আৰু চি। কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা তোমালোকে বি আৰু চি শিকিবা, আৰু কুৱেশ্যন নম্বৰ 2ৰ পৰা তোমালোকে শিকিবা বি আৰু চি। কুৱেশ্যন নম্বৰ 2ৰ পৰাও তোমালোকে বি আৰু চি শিকিবা। কুৱেশ্যন নম্বৰ 3 যিবিলাক ৱৰ্ড মানে ৰাইম দিয়া আছে, এই আটাইকেইটা তোমালোকে শিকিব লাগিব, ভালকৈ শিকিবা। মই কোনকেইটা কৈছোঁ মনত ৰাখিবা, কিতাপত চিন দিয়া, আৰু চিন দি আজিৰ পৰা শিকা ষ্টাৰ্ট কৰা। তোমালোকৰ পৰীক্ষাটো আজিৰ পৰা আৰম্ভ হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 15, ৱেলকাম টু দ্য AI ৱৰ্ল্ড, আৰ্টিফিচিয়েল ৱৰ্ল্ডলৈ ৱেলকাম কৰিছে। এইটো চেপ্টাৰৰ কম্প্ৰিহেনশ্যনত থকা প্ৰশ্নবিলাক অতি গুৰুত্বপূৰ্ণ, তোমালোকে শিকিব লাগিব। ইয়াৰ পৰা আমি কি কি প্ৰশ্ন শিকিব লাগিব সেই বিষয়ে মই তোমালোকক আঙুলিয়াই দিছোঁ, তোমালোকে ভালকৈ শিকি ল'বা। ইয়াৰ প্ৰশ্নবিলাক চাওঁ। 1 নম্বৰত দিছে, এনচাৰ দ্য কুৱেশ্যন ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেঞ্চেছ। তোমালোকে এ, বি, চি আৰু ই এইকেইটা শিকিবা 1 নম্বৰৰ পৰা, আৰু যিবোৰ প্ৰশ্ন আছে সেইবিলাকত আছে। এই 2 নম্বৰ কুৱেশ্যনটো যে দিয়া আছে, এইটো তোমালোকৰ পৰীক্ষাত ধৰি লোৱা আহি গৈছে, এনেকুৱা এটা দৰকাৰী প্ৰশ্ন। এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত থাকিবই। ৰাইট এ ব্ৰিফ নোট অন দ্য ইভলিউশ্যন অফ হিউমেন বিংছ ফ্ৰম দ্য প্ৰিমিটিভ টু দ্য প্ৰেজেণ্ট ডে। এই প্ৰশ্নটো তোমালোকে বহুত ভালদৰে শিকিবা। আৰু 3 নম্বৰৰ যিবিলাক ষ্টেটমেণ্ট দিছে ট্ৰু ফলছৰ কাৰণে, এই ষ্টেটমেণ্টবিলাক শিকিবা। তোমালোকৰ মুঠতে 6টা ষ্টেটমেণ্ট থাকিব, তোমালোকে পাৰিব। তোমালোকে পাৰিব লাগিব। এই যিকেইটা চেপ্টাৰৰ পৰা কৈ দিয়া হৈছে ষ্টেটমেণ্ট আটাইকেইটা শিকিবা। তাৰপিছত ইয়াত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আছে, সেইটো হৈছে ৰিভিজন অফ টেন্স। তোমালোকৰ পৰীক্ষাত টেন্স আছে, এই টেন্সবিলাক পাৰিবলৈ হ'লে তোমালোকৰ অলৰেডি মই তোমালোকক কথা এটা কওঁ, এই এক্টিভিটি 1 আৰু এই যে তোমালোকৰ ৰিভিজন টেষ্ট আছে যে, ৰিভিজন টেষ্ট 3ৰ পৰা তোমালোকৰ টেন্স কমন পৰিব। গতিকে এক্টিভিটি 1ত থকা আৰু ৰিভিজন টেষ্ট 3 এই দুয়োটা তোমালোকে ভালকৈ শিকিবা। তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই টেন্স কমন পৰিব। তাৰপিছত তোমালোকে শিকিব লাগিব লেটাৰ টু দ্য এডিটৰ। ইয়াত তোমালোকক এটা লিখি দিয়া আছে, এই লেটাৰটো তোমালোকে বহুত ভালকৈ শিকিবা লোডশ্বেডিঙৰ ওপৰত। এইটো তোমালোকৰ পৰীক্ষাত অহাৰ সম্পূৰ্ণ চান্স আছে। আৰু তোমালোকে শিকিব লাগিব এই যে তলত দুটা দিছে, এই দুটাৰ পৰা এটা আহিব লেটাৰ টু দ্য এডিটৰ। তোমালোকৰ 6 বা 7 নম্বৰ থাকিব, গতিকে মানে শিকিবই লাগিব। তোমালোক কোনেও যাতে নিশিকাকৈ নাথাকা। লেটাৰ টু দ্য এডিটৰ তোমালোকৰ পৰীক্ষাত অহাৰ চান্স বেছি। তলৰ দুটাৰ পৰা মানে দ্বিতীয়টো অহাৰ চান্স বহুত বেছি, আৰু ওপৰৰটো অহাৰ চান্স বহুত বেছি, যিটো কৰি দিয়া হৈছে কিতাপত। এই যে ৰিভিজন টেষ্ট 3 আছে, ইয়াৰ পৰা পৰীক্ষাত তোমালোকৰ আহিব এফাৰ্মেটিভ টু ইণ্টাৰগেটিভ আহিবই, তোমালোকৰ 3 বা 4 থাকিব। তাৰপিছত ভইড চেঞ্জ আহিব, এফাৰ্মেটিভ চেণ্টেন্স ইনটু নেগেটিভলৈ নিবলৈ দিব। ইয়াৰ পৰা তোমালোকৰ আহিব ভইড চেঞ্জ আহিব, নেৰেশ্যন আহিব। এই গোটেইখিনি তোমালোকে ইয়াৰ পৰা শিকিবা, তোমালোকৰ পৰীক্ষাত থাকিব। গতিকে সোনকালে শিকা, সময় কম। তাৰপিছত ইয়াত আৰু এটা প্ৰশ্ন হৈছে কনজাংশ্যন উলিয়াব দিছে, কনজাংশ্যনবিলাক তোমালোকে চাব লাগিব। তাৰপিছত চিম্পল, কমপ্লেক্স আৰু কম্পাউণ্ড চেণ্টেন্স কোনবিলাক চিনাকি কৰিব লাগিব। তাৰপিছত ইয়াত আকৌ টেন্স দিয়া আছে, এই টেন্সখিনি তোমালোকে চাব লাগিব। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব, মনত ৰাখিবা। ৰিভিজন টেষ্ট 2 যিটো আছে সেইটোৰ পৰা তোমালোকৰ নেৰেশ্যন থাকিব, তোমালোকে ভালকৈ চাবা। সেইটোৰ পৰা নেৰেশ্যন দিয়াই হ'ব তোমালোকৰ পৰীক্ষা। টেন্সৰ পিছত ইয়াত তোমালোকক দিয়া হৈছে দ্য ষ্টেট হুৱেদাৰ দ্য আণ্ডাৰলাইন পাৰ্ট ইজ এ ফ্ৰেজ অৰ এ ক্লজ
ফ্ৰেজ আৰু ক্লজ কোনবিলাক তোমালোকক চিনাক্ত কৰিব দিছে এইবিলাক পৰীক্ষাত থাকিব তোমালোকৰ 3টা বা 4টা 3-4টাটো ইয়াৰ পৰা থাকিবই গতিকে তোমালোকে শিকা এতিয়া আৰু এটা লেসন নম্বৰ 16 লাষ্ট লেসন তোমালোকৰ ফ্ৰম এ ৰেলৱে কেৰিজ কবিৰ নাম শিকিবা স্পেলিং সহ আৰু ৱাৰ্ড নোটবিলাক শিকিবা বহুত দৰকাৰী ইয়াৰ পৰা তোমালোকে শিকিবলগীয়া প্ৰশ্নবিলাক যে দিয়া আছে এই প্ৰশ্নবিলাকৰ পৰা তোমালোকক মই আকৌ কৈছো 1 নম্বৰৰ পৰা এটা 2 নম্বৰৰ এটা আৰু ৰাইমিং ৱাৰ্ড ইয়াৰ পৰা 2টা আহাৰ চান্স আছে গতিকে এই আটাইখিনি তোমালোকে শিকিবা বছৰকীয়া পৰীক্ষাৰ কাৰণে অতি দৰকাৰী ভালকে শিকিবা পৰীক্ষাৰ শুভেচ্ছা থাকিল যদি কোনো প্ৰশ্নৰ উত্তৰ নোপোৱা মই আকৌ কৈছো তোমালোকে প্ৰশ্নটো লিখি কমেন্ট কৰিবা মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যদি বাকি চেপ্টাৰবিলাকৰ কুৱেশ্যন লাগে অলৰেডি ভিডিও দিয়া আছে চেনেলত তোমালোকে সেইবিলাকো বিচাৰি চাব পাৰা আৰু নোৱাৰিলে কমেন্ট কৰিবা মই উত্তৰ দিম ধন্যবাদ থাকিল